নমস্কাৰ। অল আসাম গাৰো NGO ফোৰামৰ পৰা আমি আজি আপোনালোকৰ মাধ্যমেৰে ক'বলৈ পোৱাৰ কাৰণে মই বৰ সুখিত আৰু ধন্যবাদ, ৱেলকাম। আমি অল আসাম গাৰো NGO ফোৰাম অহা নৱেম্বৰ 7-8 তাৰিখে গোৱালপাৰা ডিষ্ট্ৰিক্ট ভীমাজুলি গাৰো গাঁৱত 100 গ্ৰাম ওৱানগালা ফেষ্টিভেল হৈ আছে। আৰু এই ওৱানগালা ফেষ্টিভেলটো এইটো কাৰণে আমি পাতি আছোঁ যে পোনপ্ৰথমৰ বাবে আমাক অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক মই নমস্কাৰ জনালোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক এই ওৱানগালা ফেষ্টিভেলটো পাতিবৰ কাৰণে নৱেম্বৰ 7 তাৰিখে ৰেষ্ট্ৰিক্টেড হলিডে দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ওৱানগালা ফেষ্টিভেল এইটো কাৰণে পাতি আছে, ওৱানগালা মানে আমাৰ পৰম্পৰা, আমাৰ গাৰো কালচাৰেল পৰম্পৰা। আমাৰ ইয়াত জাতি সংগঠন আৰু আমাৰ কোনো ধৰ্ম এইটো নহয়, আমাৰ পৰম্পৰা এইটো অল্ড জেনেৰেশ্যনৰ পৰা আমি এইটো মানি আহিছে। গতিকে আমাৰ সংস্কৃতি আৰু কালচাৰটো আমি জীয়াই ৰাখিবৰ কাৰণে আৰু অহা নতুন প্ৰজন্মৰ তেখেতসকলক মানে জীয়াই ৰাখিবৰ কাৰণে আমি এইটো মানি চলি আছোঁ আৰু মানি চলি যাব। আৰু গতিকে নতুন প্ৰজন্ম এইবিলাকত মানে এইটো ৰক্ষা কৰিব। আমি ওৱানগালা ফেষ্টিভেল এইটো কাৰণে ওৱানগালা ফেষ্টিভেলৰ উদ্দেশ্য এইটো হৈ গ'ল, ওৱানগালা এটা হ'ল মানে নাম হ'ল ওৱানগালা, কিন্তু আমাৰ ফেষ্টিভেল আৰু কালচাৰৰ আমাৰ যিবোৰ কাম আছে এইটো আমাৰ আগন্তুক মানে কথা হ'ল মানে এইটো মিচি চালডং বুলি এটা দেৱতা আছে, দেৱতাৰ আশীৰ্বাদত সেই দেৱতাই আমাৰ যিবিলাক খেতি পথাৰ শাক পাচলি যিবিলাক আমাৰ কৰে, মিচি চালডঙৰ আশীৰ্বাদত আমি সকলোকে আমি পাই। গতিকে মিচি চালডঙক আমি আনন্দিত কৰিবৰ কাৰণে আমি নতুন সামগ্ৰী বা নতুন খাদ্য আমি খোৱাৰ আগতে মিচি চালডঙক আমি দান দিওঁ আৰু মিচি চালডঙে তাক মানে অন্তৰিত ইয়াতে খুচি কৰাই আমাৰ বাকী আমাৰ মানে এইটো কথা হ'ল মানে খুচিমতে আমাৰ আনন্দৰে আমাৰ নিজৰ ভাত বা নতুন সামগ্ৰী নতুন শাক পাচলি খোৱা আগতে মিচি চালডং আমি দিয়াৰ পিছতে আমি খাওঁ। আৰু এই খাই আমাৰ খোৱাটো আমাৰ এইটো নকমা বুলি কয় ৰজা। আমি প্ৰত্যেকটা গাৰো সংগঠনৰ গাৰো দলৰ প্ৰত্যেকটা দলৰ প্ৰতি এটা ৰাজা থাকে। আজি হ'ল মানে নকমা চৰ্দাৰ এইবিলাক কয়, কিন্তু তেখেতৰ চৰ্দাৰতে আমি আৰম্ভ কৰি তাতে খাই বৈ আমি ফূৰ্তি ফাৰ্তা কৰি আমি মুকলিত ওলাই আহোঁ। গতিকে একেলগে আমি গোটেই গাঁও যিমান ওচৰ চুবুৰীয়া যিমান গাঁও আছে একেলগে মিলি আমি নাচ গান কৰি খাচী টেবুলাই কৰি আমি খাদ্য গ্ৰহণ কৰে। গতিকে আমি এই আঁচনিটো আমাৰ এইবিলাক আমাৰ কি কথা যিবোৰ আমাৰ এই ওৱানগালা ফেষ্টিভেল আমাৰ জড়িত থাকে, সেই ওৱানগালা ফেষ্টিভেল সেইকাৰণে ওৱানগালা নামটো হ'ল ওৱানগালা। এই ওৱানগালাটো আমি নাচা কৰি আৰু হাঁহি ধেমালি কৰি তাতে আমি হাঁহি ধেমালি কৰি আৰু আমি এই মিচি চালডঙক আমি আনন্দ কৰি তেখেতক আমি আনন্দ কৰিম। গতিকে আমি আৰু আমাৰ এই ওৱানগালা ফেষ্টিভেলত আমি বোলে নহয়, আমি পোনপ্ৰথমত আমাৰ ওৱানগালা ফেষ্টিভেলটো অল আসাম গাৰো NGO ফোৰামেহে প্ৰথমবাৰ বাবে আমি অসমত 100 গ্ৰামটো আমি আয়োজন কৰি আছোঁ। গতিকে আমি ক'লোঁ ধন্যবাদ আপোনালোকৰ জৰিয়তে আমি আজি কথা পাতিব পাইছোঁ, আমি আলোচনা কৰিব পাইছোঁ। গতিকে আপোনালোকক সকলোকে ধন্যবাদ কৰি আমি আজি এইখিনিতে সমাপ্ত কৰোঁ। ধন্যবাদ সকলোকে। আৰু গোটেই অসমত অসমবাসী আমি অসমবাসী একেলগে একগোট হৈ আমাৰ যোনটো ফেষ্টিভেলত তাতে যাই খানা উপভোগ কৰে, আনন্দিত কৰে, তেতিয়া আমি খুব আনন্দ পাম। গতিকে সকলোকে মই আহ্বান জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।